লাহে লাহে মুখ্যমন্ত্ৰীৰ সন্মান নাইকিয়া কৰি পেলাইছে কিছুমান সৰু ডাঙৰ লোকে। কি কাৰণে? কাৰণ তেওঁ মুখখনৰ কাৰণে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মুখখনৰ কাৰণেই এতিয়া কিছুমানে তেওঁক একেবাৰে নমনা হৈছে। কিয়নো কাৰণ তেওঁ ছাগলীৰ দৰে বেল বেল কিছুমান নক'বলগীয়া কথা কৈ থাকে। আমি বুঢ়াই হৈ গ'লোঁ। 15 বছৰ হিতেশ্বৰ শইকীয়াৰ দিনতো বা প্ৰফুল্ল মহন্তৰ দিনতো বা তৰুণ গগৈ চৰকাৰৰ দিনতো বা এতিয়া তেওঁ চৰকাৰৰ দিনতো এনেকুৱা এজন মুখ্যমন্ত্ৰী দেখা নাই। সেইখিনি বাৰু সৰু আছিলোঁ। হিতেশ্বৰ শইকীয়াৰ দিনত হওক বা প্ৰফুল্ল মহন্তৰ দিনত ইমান মনত নাই, কিন্তু যেতিয়াৰ পৰা দিছোঁ ভোট দিবলৈ লৈছোঁ তেতিয়া তৰুণ গগৈ চৰকাৰৰ দিন আৰু আমাৰ এতিয়া বিজেপি চৰকাৰৰ দিন, ইমান দিন ভোট দিছোঁ। তথাপিও কিন্তু এনেকুৱা এজন কোনো মুখৰ লেকাম নাইকিয়া মুখ্যমন্ত্ৰীক আমি দেখা নাই, এই প্ৰথম দেখিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱা লেকাম নোহোৱা কথা কোৱাৰ কাৰণে বহু লোকে এতিয়া কি কৰিছে বিশেষতে ক'বলৈ গ'লে মিয়া লৈছে, নামটো লৈছে, লৈ পেলাই মুঠতে একদম শেষ কৰি পেলাইছে। তেওঁলোকৰ এইবাৰ নিৰ্বাচনৰ মেইন জিকাৰ আহিলা হ'ল তেওঁলোকৰ এই মিয়া শব্দটোৱে। আৰু সেই তেওঁ যেতিয়া এইবিলাক মিয়া শব্দ কিছুমান তেওঁ মুখৰ লেকাম নোহোৱা কিছুমান কথা কৈছে, তেতিয়া বাৰু আপোনালোকে তেওঁক মানিব নেকি? উত্তৰ বাৰু কোনোবাই নিদিব নেকি? এতিয়া যুগৰ ল'ৰা ছোৱালী হয় না নহয়, এতিয়া যুগৰ ল'ৰা ছোৱালী বা ডাঙৰেই হওক বা সৰুৱেই হওক, তেওঁ সেই কথাবিলাক যেনেকৈ সামাজিক মাধ্যমত কয়, অইন হোৱা হয় জেলত গ'ল হয়, কিন্তু তেওঁ উচতনিমূলক মন্তব্য, মিয়াক লৈ যিবিলাক উচতনিমূলক মন্তব্য আগবঢ়ায় সেইবিলাক জানো গ্ৰহণযোগ্য হয়? ইউনিছ তামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়। ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়। ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়। ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়। ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়।
আৰু এইখিনি কোৱাৰ পিছত আপোনালোকেতো দেখিলে মুখ্যমন্ত্ৰীয়ে কি ধৰণে এই কথাবিলাক কৈছে। কোৱাৰ পিছত কিন্তু তেওঁ মুঠতে দমাব পৰা, তেওঁ মুখে মুখে উত্তৰ দিব পৰা বহু লোক এতিয়া জন্ম হৈছে। তাৰ ভিতৰতে হ'ল মিয়া মুছলমানক বাংলাদেশী সজাই এই খাইৰুল ইছলামক মৰিগাঁৱত যে আপোনাৰ ন' মেন্স লেণ্ডলৈ লৈ গৈছিলে এগৰাকী শিক্ষকক, তাৰপাছত 12 ঘণ্টাৰ পাছত দেখোন আকৌ তেওঁ ভাৰতীয় হৈ গ'ল। গতিকে সেইবিলাক নাটকহে। সেই নাটকবাজি কৰি কৰি মানে হিন্দু মানুহৰ ভোটটো ল'ব খুজিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু অসমীয়া ৰাইজে, অসমৰ সকলো মানুহে ইতিমধ্যে বুজি উঠিছে যে এইবিলাক আচলতে নাটকবাজি চলাই আছে। জুবিনদাৰ পক্ষত মুখ্যমন্ত্ৰী নাই, বিজেপি চৰকাৰ নাই, তেওঁলোকে নিজক অনুৰাগী বুলি কৈ ৰাস্তালৈ ওলাই আহে। কোনে বিশ্বাস কৰে তেওঁলোকক যে বিশ্বাস নকৰে সেইকাৰণে নিজে লিখি লয় মই জুবিন অনুৰাগী বুলি। কিন্তু অসমৰ কোনো এজনে লিখি ল'বলগীয়া নহয়। এই আকাশ দলৈয়ে তেওঁ কি ধৰণে প্ৰত্যুত্তৰ দিছে আপোনালোকে হয়তো দেখিছে। গতিকে বন্ধু বান্ধৱীসকল, মানুহে এনেই নকয়, কিন্তু মুখৰ জহতে গতা খায় আৰু মুখৰ জহতে বতা পায়। আৰু ঠিক এই মুখ্যমন্ত্ৰীজনো তেওঁ যিমানে ভাল কাম নকৰক কিয়, কি হয় জানেনে, যেতিয়া তেওঁ এষাৰ কথা কৈ দিয়ে সকলোখিনি শেষ, হয় নে নহয়? আপোনালোকে চাবচোন বাৰু, আপোনালোকে যিমানেই ভাল কাম নকৰক কিয়, কিবা এটা যদি ক'ৰবাত এখন খুঁত থাকিলে একদম কেনেকুৱাকৈ দি দিয়ে, হয় নে নহয়? ঠিক তেনেকৈ তেওঁ যিমানে ভাল কাম নকৰক কিয় এইবিলাক 2 নম্বৰী কামবিলাকৰ পৰা তেওঁ আঁতৰত থাকিব লাগে। মেইন গুৰিটোৱে যদি তোমাৰ মানে কোনো লেকাম নাইকিয়া, আৰু পিছত তোমালোকে বাৰু কেনেকৈ হেৰি কৰিবা যে মানুহক নিয়ন্ত্ৰণ কৰিবা। আৰু দেখিছোঁ কিছুমান তেওঁ যেনেকুৱা উচতনিমূলক মন্তব্য কিছুমান আগবঢ়াইছে। এই ইউনুছ তামুলীক বোলে তেওঁ চিনি নাপায়। আপোনাকতো কোৱা নাই ন, মোক চিনি পাবই লাগিব, মোক এইটো দিবই লাগিব, এইবিলাকতো কোৱা নাই। কিন্তু সঁচাকৈয়ে বহুত মানে বেয়া লাগে এইবিলাক এনেকুৱা উচতনিমূলক মন্তব্য দি থাকিলে। তেওঁ জানো বাৰু মুখ বন্ধ কৰি থাকিব, তেওঁতো উত্তৰ এটা দিবই, নহয় জানো? আৰু উত্তৰটো দিয়াৰ পিছত যেতিয়া আপুনি তাক জেললৈ নিব, এই তামুলী কথা কৈছোঁ, যেতিয়া আপুনি জেললৈ নিব, তেওঁৰ পিছততো আৰু মানুহ আছে, নাথাকিব নেকি? আপোনাক যেনেকৈ নিলে আপোনাৰ পিছত মানুহ থাকিব, ঠিক তেনেকৈ তেওঁলোকৰ পিছতো আছে। আপুনি জোৰ জবস্ত ক'ব পাৰে মই জেলত ভৰাই থ'ম, কিবা ভৰাই থ'ম, এইবিলাক ক'ব পাৰে। এইবিলাকে সকলোখিনি শেষ নহয়। মানুহৰ মেইন বস্তুটো হ'ল সন্মান, গম পাইছে? সন্মান। সেইদিনাখন আপোনাৰ লগত বা আপোনাৰ পৰিয়ালৰ লগত যিখিনি মানে হৈ গ'ল, মিছাই হওক বা সঁচাই হওক, সেইটো ক'বলৈ নাযাওঁ, কিন্তু লাজ পোৱা নাইনে বাৰু? লাজটোতো পাব লাগে ন, কিন্তু সেইখিনি নাই। সেইকাৰণে মানুহে কয় টকা থাকিলেই আজিকালি মানে চব, আৰু টকা থাকিলে চবখিনি কৰিব পাৰে। আৰু সদৌ শেষত এটা কথা কওঁ আপোনালোকক, যিবিলাক মানুহৰ টকা পইচা আছে, ধনী মানুহ, সেইবিলাকে কিন্তু সন্মানলৈ ভয় নকৰে, লাজো নাপায়, আৰু যিখিনি জঘন্য বেয়া কাম আছে তেওঁলোকেহে কৰে। দুখীয়া মানুহে সদায় কি কৰে, নিজৰ সন্মানটো বচায়। আৰু ধনী শ্ৰেণী মানুহে ভাবে কি মোৰ টকা আছে, টকা দি মেনেজ কৰিম, কিন্তু সকলো জনসাধাৰণে গমেই পায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক দেখালোৱে, আৰু মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।